খাৰুপেটীয়াৰ বাৰোবাৰী দুৰ্গা পূজা মন্দিৰত দশভূষাক আদৰাৰ ব্যাপক আয়োজন। জয়পুৰত ভিয়েটনামী মাৰ্বলেৰে প্ৰস্তুত কৰা দেৱী দুৰ্গাৰ অভিষেক কাৰ্যসূচী। আজি মহালয়া, দুৰ্গা পূজা সমাগত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে খাৰুপেটীয়াতো মৃৎশিল্পীৰ লগতে অৰ্ধ শতাধিক পূজা কমিটি ব্যস্ত হৈ পৰিছে পূজা মণ্ডপ নিৰ্মাণৰ কামত। সমান্তৰালভাৱে ৮টা দশক গৰকা খাৰুপেটীয়া বাৰোৱাৰী পূজা মন্দিৰতো দেৱী দুৰ্গাক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে। ৰাজ্যখনৰ ভিতৰতে সৰ্ববৃহৎ দুৰ্গা পূজা মন্দিৰ ৰূপে পৰিচিত খাৰুপেটীয়াৰ এই বাৰোৱাৰী দুৰ্গা পূজা মন্দিৰত বিগত ৮টা দশক ধৰি পূজা অৰ্চনা কৰা মাটিৰ প্ৰতিমাৰ সলনি এইবাৰ সুদূৰ ৰাজস্থানৰ জয়পুৰত প্ৰস্তুত কৰা দেৱী দুৰ্গাক আৰাধনাৰ বাবে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আয়োজক মণ্ডলী। এই উপলক্ষে সৰ্ববৃহৎ মন্দিৰত জয়পুৰত ভিয়েটনামী মাৰ্বল পাথৰেৰে প্ৰস্তুত কৰা দেৱী দুৰ্গাৰ লগতে শ্যামাকালী আৰু ৰাধাকৃষ্ণনৰ যুগল মূৰ্তিৰ অভিষেক প্ৰতিষ্ঠা আৰু মহাযজ্ঞ ২৬, ২৭ আৰু ২৮ ছেপ্টেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব খাৰুপেটীয়াৰ বাৰোৱাৰী দুৰ্গা পূজা মন্দিৰত। উল্লেখ্য যে ২০১৯ চনৰ ৩ অক্টোবৰত ৰাজ্যখনৰ ভিতৰতে সৰ্ববৃহৎ নৱনিৰ্মিত খাৰুপেটীয়াৰ বাৰোৱাৰী পূজা মন্দিৰটোৰ দুৱাৰ শুভ উদ্বোধন কৰিছিল তেতিয়াৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমাৰ এইখন বাৰোৱাৰী পূজা মন্দিৰ আৰু মই ইয়াৰ সভাপতি। ১৯৩৮ চনৰ পৰা দুৰ্গা পূজা চলি আছে। তেতিয়া আমাৰ মাটিৰ মূৰ্তি প্ৰতি বছৰ হৈছে আৰু বিসৰ্জন হৈছে, কিন্তু ২০১৬ৰ পৰা আমি এটা প্ৰকল্প লৈছিলোঁ যে এইটো আমি পাৰ্মানেণ্ট মূৰ্তি বহোৱাৰ কাৰণে এটা প্ৰচেষ্টা কৰিছিলোঁ আৰু সেইটো আজি আমি সফল হ'লোঁ। ২০১৯ চনৰ ৩ অক্টোবৰত আমাৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ে এইখন মন্দিৰ অপেনিং কৰি তেওঁ ঘোষণা কৰি গৈছিলে যে অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ দুৰ্গা মন্দিৰ। আমি জয়পুৰৰ পৰা এই মূৰ্তিকেইটা যোগাযোগ কৰি আনিলোঁ। ভিয়েটনামৰ মাৰ্বেল পাথৰ, যিহেতু শ্ৰেষ্ঠ মাৰ্বেল পাথৰ, এই পাথৰেৰে নিৰ্মিত ৩খন মূৰ্তি, মা দুৰ্গা, মহাকালী আৰু ৰাধাকৃষ্ণৰ যুগল মূৰ্তি আমাৰ ২১ তাৰিখ ৰাতি 10টাত আহি পালে। ২৬, ২৭, ২৮ এই ৩ দিন অভিষেক কাৰ্য চলি থাকিব। এইবাৰৰ পৰিৱেশটো আমি এতিয়া বৰ্ণনা কৰাই টান হৈছে যে ইমান মানুহ উৎসাহ পাইছে ইয়াত, যে কেনেকৈ যে আমি এইটো কমপ্লিট কৰিম এইটো লৈ আমি এতিয়া চিন্তিত হৈ আছোঁ। এবাৰ সাংঘাতিক ধৰণৰ এটা গেডাৰিং হ'ব আৰু এইটো প্ৰশাসনেও যথেষ্ট সজাগ আছে, তেওঁলোকক জনাইছোঁ, তেওঁলোকে সহায় কৰিব বুলি আমাক আশ্বাস দিছে। এইটো মূৰ্তি কেতিয়াও বিসৰ্জন নহয়, এইটো স্থায়ী মূৰ্তি হিচাপে চলি থাকিব, কিন্তু পূজা অৰ্চনা ডেইলি চলি থাকিব। কষ্টটো প্ৰায় পৌঁছাওঁতে ১৫ লাখ টকা লাগিছে ৩খন মূৰ্তিত। নাই ৩খন মূৰ্তি। এতিয়া আমাৰ অনুষ্ঠানত আৰু ৫ লাখ মান টকা যাব, গতিকে আমাৰ ২০ লাখ টকাৰ টোটেল বাজেট এইটো বছৰ। দলগাঁও ৰিপৰ্ট, BB নিউজ।